হে ঈশ্বৰ মোৰ জীৱনত ইমান সমস্যা ইমান প্ৰব্লেমছ কিয় এই সমস্যা প্ৰব্লেমছবিলাকৰ পৰা মই কেনেকৈ উদ্ধাৰ পাম ঈশ্বৰ হে প্ৰভু মই এক ভাল জীৱন যাপন জীয়াই থাকিব বিচাৰিছোঁ মই ভাল খ্ৰীষ্টান জীৱন জীয়াই থাকিব বিচাৰিছোঁ কিন্তু কেনেকৈ হে প্ৰভু মোৰ জীৱনত ইমান পৰীক্ষা কেনেকৈ মই অভাৰকাম হ'ম কেনেকৈ জয়যুক্ত হ'ম এই পৰীক্ষাবিলাকৰ পৰা প্ৰভু এতিয়া মই এক উপযুক্ত বয়সত আছোঁ আৰু সকলো ফালৰ পৰা পৰিপক্ক হৈছোঁ মোৰ জীৱন সংগী বিচাৰিবৰ কাৰণে বিয়া পাতিবৰ কাৰণে কিন্তু কেনেকৈ এই জীৱন সংগী মই পাম কেনে ধৰণৰ জীৱন সংগী মই বিয়া পাতিব লাগিব ঈশ্বৰ হে প্ৰভু এই ল'ৰা ছোৱালীবিলাকক মই কেনেকৈ শিকাম দিনক দিনে বেয়া পথত আগবাঢ়ি গৈছে কেনেকৈ শিকাম প্ৰভু মই এক ভাল পেৰেণ্টছ হ'ব বিচাৰিছোঁ হে ঈশ্বৰ মই এক ভাল পিতৃ হ'ব বিচাৰিছোঁ কিন্তু কেনেকৈ হ'ম গড মই আত্মিক ৰূপে জাগৃত হ'ব বিচাৰিছোঁ হে প্ৰভু মই আত্মিক ৰূপে বাঢ়িব বিচাৰিছোঁ তোমাৰ বাক্য প্ৰচাৰ কৰিব বিচাৰিছোঁ তোমাৰ সহ্য কৰিব বিচাৰিছোঁ কিন্তু কেনেকৈ কৰিম তুমি মোক উপায় দিয়া কি বাইবেল praise the Lord আমাৰ খ্ৰীষ্টান জীৱনৰ আটাইতকৈ ডাঙৰ সাৰথি আমাৰ খ্ৰীষ্টান জীৱনত ঈশ্বৰৰ হৈ কথা বতৰা কৰা আমাৰ খ্ৰীষ্টান জীৱনত আমাৰ সঠিক পথ দেখুওৱা সমস্যাবিলাকৰ পৰা উদ্ধাৰ কৰা আমাৰ খ্ৰীষ্টান জীৱনত ভাল জীৱন যাপন কৰিবলৈ শিকোৱা এক ভাল পেৰেণ্ট হ'বলৈ শিকোৱা কঠিনতকৈ কঠিন সিদ্ধান্তসমূহ ল'বলৈ সহায় কৰা একমাত্ৰ কিতাপ একমাত্ৰ ঈশ্বৰৰ বাক্য একমাত্ৰ ঈশ্বৰৰ কথা যিয়ে ঈশ্বৰে আমাৰ সৈতে কথা বতৰা কৰে বাইবেল